দলৰ যেটো স্থিতি বিপিএফ দলৰ যেটো পজিশন আজিৰ দিনত গোটেই বিটিসি অঞ্চলত খুব ভাল আমি সিধাকে ক'ব পাৰে বিপিএফ চৰকাৰ গঠন কৰিব আৰু আমি সেইদিনা এটা কথা কৈছে যে খবৰদাৰ বিটিসি কন্ট্ৰাক্টৰ হওক বাহিৰৰ কন্ট্ৰাক্টৰ হওক ইহঁতক আমি কৈছোঁ প্ৰমোদ বড়োৰ শাসনটো 31 তাৰিখ মাৰ্চত শেষ হ'ব ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ নতুনকৈ কিবা সাপ্লাই অৰ্ডাৰ হওক নতুনকৈ কিবা কনষ্ট্ৰাকশ্যন হওক এইবিলাক কন্ট্ৰাক্টৰবিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘুষ দি পেলাই নলবি এইটো নষ্ট হৈ যাব যেটো মই সেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছোঁ এইবিলাক লায়াবিলিটিছ মই নলম বুলি মই কৈ দিছোঁ সিধাকৈ ওপেন আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছোঁ যে প্ৰমোদ বড়োৰ হেঁচাত যাহাতে অৰ্ডাৰ বা চেংচন নিদিয়ে যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু যিটো সময় ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে আজি 26 তাৰিখ 5 দিনহে আছে ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই কোনো কাগজৰ কলম কাম নাই সেইকাৰণে যাহাতে এইবিলাক নকৰিব খবৰদাৰ পইচা দি ঘুষ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব সিধা কথা মই প্ৰমোদ বড়োৰ যিকোনো লায়াবিলিটিছটো মই হাত নিদিম ইপিপিএলৰ পৰা কৈছে যে আপুনি ধাৰাবাহিকভাৱে পৰাজিত হৈ আছে 2020 তাৰপিছত ক'ত পৰাজিত মই ক'ত হাৰিছোঁ এমপি ইলেকশ্যনটো আমি জিকিছে বাই ইলেকশ্যনতো আমি জিকিছে ইহঁতে 2টা হৈহে 3টা হৈহে বিজেপি আৰু ইউপিপিএল এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ পাৰে নাকি সাহস আছে নেকি কিন্তু বিজেপি নিজে আৰামছে কৈ ল'লে এতিয়াতো ইউপিপিএল অকলে আছে জিকাই পেলাই দেখাওকচোন এইবাৰ আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছোঁ আমি হাৰা নাই হয় এমপি ইলেকশ্যনত আমি হাৰিছোঁ বিজেপি আৰু ইউপিপিএল 2জন 3জন আমি অকলে হ'লেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন পাৰ্চেণ্টেজ হিচাপে ইউপিপিএল আজিৰ দিনত বিটিচিত লাখিলে জিকিব নহ'লে 0 হ'ব পাৰে আমি যিটো জানো বিজেপিৰ পজিশ্যনটো আজিৰ দিনত বিপিএফৰ নেক্সটতে বিজেপি এণ্টায়াৰ বিটিচিৰ যিটো পলিটিক্স ৰাজনীতি ইউপিপিএল 0 এইবোৰ কি ইউচি প্ৰমোৰ কথা নুসুধিব আপুনি জিন্দগী আপুনি ইউচি প্ৰমোক ছেটিছফেকশ্যন কৰিব নোৱাৰে অকলে খেলাৰ কাৰণে আপুনি জিতাটো একদম যেহেতু অকলে হ'ব আমি বিপিএফ জিকাটো বা চৰকাৰ বনাটো কাটাম 100% ব্লকত ভাইচ প্ৰেচিডেণ্ট আছিলে সি মানে কাম কৰিবলৈ ভাল সুবিধা পোৱা নাই সেইকাৰণে সি আকৌ আমাৰ দলত গুচি আহিছে কথা সেইটোৱে আৰু ইয়াৰ লগত 19জন ইউপিপিএলৰ পৰা আমাৰ দলত যোগদান কৰিছে কাজলগাঁও নিচিমা 14 চিৰাং 13 নম্বৰ চিৰাং আৰু আহিব আৰু 40জন আছে বুলি আমাক জনাইছে টোটেল আৰু মুঠতে আহিব বহুত ইয়াং ল'ৰা ছোৱালীবিলাক আমাৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি সদায় প্ৰচাৰ কৰি আহিছে যে এইবাৰ চৰকাৰ অহাৰ পিছত বিপিএফ দল হিচাপে ইয়াং জেনেৰেশ্যনক বেছিকৈ গুৰুত্ব দি পেলাই আমি ইহঁতক কেনেকৈ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰচাৰ কৰি আহিছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আহিছোঁ মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18ৰ পৰা 40 বছৰলৈকে যেহেতু 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা মুঠতে চাকৰি নহ'লেও কিবা এটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি বিপিএফ দলে সিদ্ধান্ত লোৱা আছে ইউজি ব্ৰহ্মই কৈছে যে আপোনাৰ লগত যিখিনি পুৰণি বিপিএফৰ লিডাৰ আছিল গোটেইখিনি গুচি গৈছে এতিয়া আপুনি অকলশৰীয়া হৈ পৰিছে ইউজি ব্ৰহ্মৰ কাহিনীটো মই ক'ম আপুনি ঘৰ বনাওকচোন ভাল এটা ঘৰ যিকোনো ঘৰ বনোৱাৰ পিছত
সি আহি পেলাই কি ক'ব জানে ঘৰটো বিৰাট ভালকৈ হ'ল বনোৱাটো আহি পেলাই কি ক'ব জানে এই দৰ্জাটো এইফালে হ'ব নালাগিছিল এইফালে ক'ব লাগিছিল এনেকুৱা কোৱা মানুহ জানে জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব যিমানেই আপুনি নতুন গাড়ী কিনি পেলাই আনকজন ইউজি ব্ৰহ্মৰ কাৰণে ই কি ক'ব জানে কালাৰটো এইটো হ'ব নালাগিছিল এইটোহে হ'ব লাগিছিল এনেকুৱা কোৱা মানুহ এই ইউজি আমি জানো জানে বিজেপিৰ বিধায়ক বিজেপিৰ অৰূপ দে এখন মন্তব্য কৰিছে বাংলাদেশী বুলি কৈছে কোনে অৰূপ দে নিজকে বাংলাদেশী যোৱা পৰহি দিনা এইটো হৈছিলে নিজকে বাংলাদেশী বুলি কৈছে আনপিনে তেখেতৰ যিসকল সমৰ্থক আছিল তেখেতেও বাংলাদেশী বুলি কৈছে মই সেইবিলাক বিতৰ্কত মই নাযাওঁ কোন বাংলাদেশী কোন স্বদেশী মুঠতে আমাৰ ব্ৰিটিছে 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই ব্ৰিটিছৰ বাসিন্দা আৰু 2005 চনত প্ৰথম ব্ৰিটিছ নিৰ্বাচন হৈছে এই নিৰ্বাচনৰ সময়ত যাৰ যাৰ ভোটাৰ তালিকাত নাম আছে ইয়ে ব্ৰিটিছৰ বাসিন্দা ফেৰেংগাৰ 2005 চনৰ ভোটাৰ তালিকাত নাম নাই সি পৰে না স্যার খুব সিরিয়াস একটা প্রশ্ন কালি নিশা গুৱাহাটীত আমাৰ দিলৱাৰ হুছেইন নামৰ এগৰাকী ৰিপৰ্টাৰক পুলিচে জাষ্ট এপেক্স বেংকৰ কেলেংকাৰীৰ প্ৰশ্ন সোধাৰ কাৰণে এপেক্স বেংকৰ সঞ্চালকগৰাকীক এটা প্ৰশ্ন সুধিছিল তাক ভিতৰত লৈ যায় পিছত থানাত গতাই দিছে আৰু নিশা তেখেতক ST বা OBCৰ এগেইনষ্টত মন্তব্য দিয়া বুলি তেখেতক এৰেষ্ট কৰিছে গুৱাহাটীত আজিও বহুত সাংবাদিক গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদ হৈ আছে তো দুৰ্নীতি প্ৰশ্ন কৰাৰ কাৰণে যদি সাংবাদিকক পুলিচে যদি এৰেষ্ট সাংবাদিকে অধিকাৰ আছে যিকোনো কথা সুধিবৰ কাৰণে সাংবাদিকে অধিকাৰ আছে সাংবাদিকৰ ওপৰত এই ফ্ৰীডমটো দিব লাগে নাই ভাল হওক বা সত্য হ'ব পাৰে সত্য নহ'ব পাৰে ইয়াৰ ওপৰত প্ৰশ্ন সুধিছে কথা পাতিছে ইয়াৰ অধিকাৰ চবৰে আছে আৰু সাংবাদিকটো স্পেচিয়েল ইয়াৰ ওপৰত এনেকুৱা একশ্যন লোৱাটো ঠিক হোৱা নাই ঠিক আছে হ'ব